নমস্কাৰ পচন্দাকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্দাকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা বেনিফিচিয়াৰী মোবাইল নাম্বাৰ কেনেকৈ ভেৰিফাই কৰিব পাৰি সেই সম্পৰ্কে দেখুওৱা হৈছে। এইখিনিতে এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ। যোৱা 27 জুন তাৰিখে অসমৰ পোষণ অভিযানৰ জইণ্ট প্ৰজেক্ট কোঅৰ্ডিনেটৰে অসমৰ সকলো জিলাৰ DSWO আৰু CDPOলৈ এখন লেটাৰ ইছ্যু কৰিছে আৰু উক্ত লেটাৰত অহা 5 জুলাই 2024 চনৰ ভিতৰত পচন্দাকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা বেনিফিচিয়াৰী মোবাইল নাম্বাৰ ভেৰিফাই কমপ্লিট কৰিবলৈ কৈছে। গতিকে কথাটো আপোনালোকে গুৰুত্ব সহকাৰে ল'ব যাতে পচন্দাকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা কোনো বেনিফিচিয়াৰী মোবাইল নাম্বাৰ ভেৰিফাই নোহোৱাকৈ নাথাকে। এতিয়া আমি ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব যাতে সকলো কথা খৰচি মাৰি জানিব পাৰে। পচন্দাকাৰ এপছত বেনিফিচিয়াৰী মোবাইল নাম্বাৰ ভেৰিফাই কৰিবলৈ হ'লে পচন্দাকাৰ এপছটো লগ ইন কৰাৰ পাছত আপোনালোকে ইয়াত যে দেখিছে এই বেনিফিচিয়াৰীত যাব। বেনিফিচিয়াৰীত চুই দিয়াৰ পিছত এই বেনিফিচিয়াৰীত এইসকল বেনিফিচিয়াৰী দেখা পাব। এই বেনিফিচিয়াৰীৰ প্ৰতিটো মডুলত চুই দিব। চুই পেলাই আপোনালোকে চাব কোনটো বেনিফিচিয়াৰী মোবাইল নাম্বাৰ ভেৰিফাই হৈ আছে আৰু কোনটো বেনিফিচিয়াৰী মোবাইল নাম্বাৰ ভেৰিফাই হৈ থকা নাই। যিসকল বেনিফিচিয়াৰী মোবাইল নাম্বাৰ ভেৰিফাই হৈ থাকে তেওঁলোকৰ নামৰ এগেইনষ্টত যি টিপুল ডট থাকে, টিপুল ডটৰ তলত ভেৰিফাইড বুলি লিখা থাকে আৰু কালাৰটো গ্ৰীণ হৈ থাকে। আৰু যিসকল বেনিফিচিয়াৰীৰ মোবাইল নাম্বাৰ ভেৰিফাই হৈ থকা নাই তেওঁলোকৰ নামৰ এগেইনষ্টত যি টিপুল ডট থাকে, টিপুল ডটৰ তলত আনভেৰিফাইড আৰু ৰঙা কালাৰ হৈ থাকে। আৰু যিসকল বেনিফিচিয়াৰীৰ কেৱল মোবাইল নাম্বাৰটোহে ভেৰিফাই হৈছে, আধাৰ নম্বৰটো ভেৰিফাই হৈ থকা নাই, তেওঁলোকৰ নামৰ এগেইনষ্টত যি টিপুল ডট থাকে, টিপুল ডটৰ তলত হালধীয়া কালাৰ থাকে আৰু পাৰ্চিয়েলি ভেৰিফাইড থাকে। গতিকে আপোনালোকে এই ধৰণেই কোনটো বেনিফিচিয়াৰী মোবাইল নাম্বাৰ ভেৰিফাই হৈছে, কোনটো বেনিফিচিয়াৰী মোবাইল নাম্বাৰ ভেৰিফাই হোৱা নাই বা পাৰ্চিয়েলি ভেৰিফাইড হৈ আছে সেয়া আপোনালোকে জানিব পাৰিব। এতিয়া আপোনালোকে চাওকচোন, এই মডুল চুই দিয়াৰ পিছত আপোনালোকে এইটো ইয়াত দেখা পালে মই 3 to 6 ইয়াৰ্ছৰ বেনিফিচিয়াৰী মডুলখন চুই দিছিলোঁ। ইয়াতে এইসকল বেনিফিচিয়াৰীৰ মোবাইল নাম্বাৰ ভেৰিফাই হৈ আছে, কিন্তু ইয়াতে এইটো আনভেৰিফাইড হৈ আছে। গতিকে আনভেৰিফাইড হৈ আছে, মই কৈছিলোঁ যে এইটো নামৰ এগেইনষ্টত টিপুল ডট থাকে, টিপুল ডটৰ তলত ৰঙা কালাৰ হৈ আছে, ৰঙা কালাৰত ইয়াত লিখা আছে আনভেৰিফাইড। গতিকে আনভেৰিফাইডত আপোনালোকে চুই দিব। আনভেৰিফাইডত চুই দিলে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচখন দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে আধাৰ নম্বৰ আছে, ইয়াতে মোবাইল নাম্বাৰ আছে। গতিকে মোবাইল নাম্বাৰৰ এগেইনষ্টত যে ইয়াত ভেৰিফাইড চুই দিব। ইয়াত ভেৰিফাইডত চুই দিয়াৰ লগে লগে বেনিফিচিয়াৰী যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰত দিয়া হৈছিলে তালৈ এটা OTP যাব আৰু সেই OTPটো ইয়াতে ৰিকুৱেষ্ট OTP ইয়াত চুই দিব। ৰিকুৱেষ্ট OTPত চুই দিয়াৰ পাছত OTPটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। OTPটো ইয়াতে এণ্ট্ৰি কৰিলে 4টা সংখ্যাৰ এণ্ট্ৰি কৰাৰ পিছত ভেৰিফাই OTP কৈ দিব। ভেৰিফাই OTP কৈ দিয়াৰ লগে লগে বেনিফিচিয়াৰী মোবাইল নাম্বাৰ ভেৰিফাইড হৈ যাব। তাৰ পাছত যদি আপোনালোকে এই ধৰণৰ পাৰ্চিয়েল দেখা পায়, বেনিফিচিয়াৰীৰ নামৰ এগেইনষ্টত এই টিপুল ডট আছে, টিপুল ডটৰ তলতে পাৰ্চিয়েলি ভেৰিফাইড আৰু হালধীয়া কালাৰ থাকে, তাৰমানে বেনিফিচিয়াৰীৰ মোবাইল নাম্বাৰটোহে ভেৰিফাই হৈছে, আধাৰ নম্বৰটো ভেৰিফাই হোৱা নাই। গতিকে এই পাৰ্চিয়েলি ভেৰিফাইডত চুই দিব। চুই দিয়াৰ পিছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচখন ইয়াত দেখিছেনে, ইয়াতে এইটো গ্ৰীণ কালাৰ ৰাইট চিন আছে দুডাল, মানে মোবাইল নাম্বাৰটো ভেৰিফাই হৈছে কিন্তু আধাৰ নম্বৰটো ভেৰিফাই হোৱা নাই। আপোনালোকে এই ভেৰিফাইড চুই দিব। এই ভেৰিফাইড চুই দিয়াৰ পিছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচখন দেখাৰ পিছত এই ডিটেইলছখিনি চাব, চাই পেলাই ইয়াতে ভেৰিফাই আধাৰ কৰি দিব।